এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 4 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি খন্তেক পিছৰ পৰাই আৰম্ভ হ'ব ভোট গণনা। 5টাকৈ কঠোৰ নিৰ্দেশনা মানিব লাগিব সকলোৰে। 4 মে অৰ্থাৎ আজিৰ দিনা জিলাই জিলাই কঠোৰ নিষেধাজ্ঞা প্ৰশাসনৰ। আজি ভোট গণনাৰ বাবে জিলাই জিলাই জাৰি কৰা হৈছে 163 ধাৰা। নিয়ম উলংঘা কৰিলে বিয়ান এছএছৰ 223 নং ধাৰাৰ অধীনত দিয়া হ'ব শাস্তি। ভোট গণনা এলাকাত কোনেও উলিয়াব নোৱাৰিব বিজয় সমদল। ভোট গণনাৰ প্ৰাক্ষণত ৰাজ্যত চাঞ্চল্যকৰ ঘটনা। গৌৰীপুৰত ষ্ট্ৰং ৰুমত চহদত অচিনাকি যুৱকক আটক কাউন্টিং এজেণ্টৰ। কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজতো আই কাৰ্ড অবিহনে কিদৰে প্ৰৱেশ কৰিলে যুৱকজন, সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ভোট গণনাৰ দিনাই অৰ্থাৎ আজিৰ দিনাই জিলাই জিলাই জাৰি কৰা হৈছে 163 ধাৰা। 4 মে অৰ্থাৎ আজিৰ দিনা জিলাই জিলাই কঠোৰ নিষেধাজ্ঞা প্ৰশাসনৰ। কঠোৰ নিৰ্দেশনা জাৰি কৰিলে জিলা প্ৰশাসনে। সকলোৰে 5টাকৈ কঠোৰ নিৰ্দেশনা মানিব লাগিব। নিয়ম উলংঘা কৰিলে বিয়ান এছএছৰ 223 নং ধাৰাৰ অধীনত দিয়া হ'ব শাস্তি। ভোট গণনা এলাকাত আতচবাদী ফুটুকা ফুটোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। ভোট গণনা এলাকাত কোনেও উলিয়াব নোৱাৰিব বিজয় সমদল। উদযাপনৰ নামত ভোট গণনা এলাকাত ভিৰ নিষিদ্ধ। প্ৰাৰ্থীৰ সমৰ্থনত সকলো ধৰণৰ শ্লোগান ভোট গণনা এলাকাত নিষিদ্ধ। কোনেও শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰিব ভোট গণনা এলাকাত। নিয়ম উলংঘা কৰিলে জিলা আয়ুক্তই ল'ব তাৎক্ষণিক একশন। ভোট গণনাৰ দিনাই অৰ্থাৎ আজিৰ দিনাই জিলাই জিলাই জাৰি কৰা হৈছে 163 ধাৰা। 4 মেৰ দিনা অৰ্থাৎ আজিৰ দিনাই জিলাই জিলাই কঠোৰ নিষেধাজ্ঞা প্ৰশাসনৰ। কঠোর নির্দেশনা জারি জিলা প্রশাসনের। তার পিছত জানাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর, লগতে রাজ্যের কোটি কোটি জনসাধারণের বাবে আহি পড়ছে ডাঙর খবর। ভোট গণনার প্রাক্ষণত রাজ্যত চাঞ্চল্যকর ঘটনা। স্ট্রং রুম চহদত অচিনাকি যুবকক আবদ্ধ করিলে কাউন্টিং এজেন্টে। আই কার্ড অবিহনে স্ট্রং রুম চহদত প্রবেশ করাকে লৈ তীব্র চাঞ্চল্য। নিজেকে সিসিটিভির অপারেটর বলে দাবি করেছে যুবকজনে। কটকটীয়া নিরাপত্তার বেষ্টনীর মাজতো আই কার্ড অবিহনে কিদৰে প্ৰৱেশ কৰিছে যুৱকজনে, ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। আটক কৰা যুৱকজনে ধুবুৰীৰ হোমনাথ চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হোৱাৰ পিছতেই নিয়ন্ত্ৰণাধীন পৰিস্থিতি। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থেংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।